পঞ্চায়তত এতিয়ালৈকে আমি প্ৰায় 200টা আঞ্চলিক পঞ্চায়ত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ আৰু 17-18টা জিলা পৰিষদ আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ। সদস্য যদিও দলৰ টিকেটত নাই, কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তা হাজাৰতকৈ ওপৰত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। মই ভাবোঁ যে পঞ্চায়ত ইলেকশ্যনত এইবাৰ এক প্ৰকাৰ কংগ্ৰেছ দলে আমি জিকাটোৱে বিচাৰিছে আৰু কংগ্ৰেছেও আমাক এক প্ৰকাৰ ৱাক অভাৰ দিছে। বহুত বেছি নিৰ্দলীয় প্ৰাৰ্থীও নাই। গতিকে মই ভাবোঁ যে এইবাৰ আমি অভিলেখ সংখ্যক পঞ্চায়তত আমি জয়লাভ কৰিম। এইটো আমি তেওঁলোকক খেলিব দিছোঁ। যিহেতু বিজেপিৰে প্ৰতিদ্বন্দ্বী কংগ্ৰেছ নহয়, বিজেপিৰ ভিতৰতে, গতিকে আমি টিকট দিয়া নাই। ৱাৰ্ড মেম্বাৰ 2-3জন খেলক, খালি এটা খেলুৱৈ সুলভ মনোভাৱেৰে খেলিব লাগে, ইজনে সিজনক সমালোচনা কৰিব নালাগে, এটা যাতে সুন্দৰ উৎসৱমুখৰ পৰিৱেশত তেওঁলোকে ইলেকশ্যনটো খেলি দিয়ে। এতিয়া ছেমি ফাইনেল নে কোৱাৰ্টাৰ ফাইনেলটো নাজানো। ইয়াৰ পিছত BTRৰ ইলেকশ্যনো আছে, মিচিং ইলেকশ্যনো আছে, আমাৰ সোণোৱাল কছাৰীৰ ইলেকশ্যন আছে। গতিকে কোনটো ছেমি ফাইনেল কোৱাৰ্টাৰ ফাইনেল কোৱা টান, কিন্তু যিয়ে নহওক কোৱাৰ্টাৰ ফাইনেল হ'লেও আমি জিকিম, ছেমি ফাইনেলতো আমি জিকিম, ফাইনেলতো জিকিম।